নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি ক্লাস 5ৰ পৰিৱেশৰ পাঠ নম্বৰ 11 আমাৰ অনুষ্ঠান প্ৰতিষ্ঠানসমূহ পাঠটোৰ প্ৰশ্ন উত্তৰসমূহ কৰিম বলাচোন তোমালোকে কৰি লবা প্ৰথমত কি আছে চোৱা প্ৰশ্ন ক নম্বৰ প্ৰশ্নটো চোৱা ক নম্বৰ প্ৰশ্ন আছে যে বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীসকলক দুপৰীয়া আহাৰ গ্ৰহণৰ বাবে কি ব্যৱস্থা কৰা হৈছে তেনেকে খ নম্বৰ চোৱা কোন প্ৰতিষ্ঠানত চৰকাৰে বা মানুহে টকা পইচা লেনদেন কৰে ঘ নম্বৰ ৰোগীসকলক কোন প্ৰতিষ্ঠানত চিকিৎসা কৰা হয় ঘ নম্বৰ সমাজত শান্তি শৃংখলা ৰক্ষা কৰাৰ কামত কাক নিয়োজিত কৰা হয় ঙ নম্বৰ যিকোনো চাৰিটা অনুষ্ঠান প্ৰতিষ্ঠানৰ নাম লিখা এতিয়া আমি চোৱা লিখি লৈছো তোমালোকে লিখি লোৱা প্ৰথম প্ৰশ্ন উত্তৰটো চোৱা যে প্ৰশ্ন আছিল যে ক নম্বৰ বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীসকলক দুপৰীয়া আহাৰ গ্ৰহণৰ বাবে কি ব্যৱস্থা কৰা উত্তৰ লিখি লোৱা যে বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীসকলক দুপৰীয়া আহাৰ গ্ৰহণৰ বাবে মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰা তাৰপিছত খ নম্বৰ চোৱা যে কোন প্ৰতিষ্ঠানত চৰকাৰে বা মানুহে টকা পইচাৰ লেনদেন কৰে উত্তৰ লিখা বেংকত চৰকাৰে বা মানুহে টকা পইচাৰ লেনদেন কৰে তাৰপিছত গ নম্বৰ ৰোগীসকলক কোন প্ৰতিষ্ঠানত চিকিৎসা কৰা হয় উত্তৰ লিখিবা ৰোগীসকলক চিকিৎসালয়ত চিকিৎসা কৰা হয় ঘ নম্বৰ সমাজত শান্তি শৃংখলা ৰক্ষা কৰাৰ কামত কাক নিয়োজিত কৰা হৈছে উত্তৰ লিখি লবা যে সমাজত শান্তি শৃংখলা ৰক্ষা কৰাৰ কামত আৰক্ষীসকলক নিয়োজিত কৰা হৈছে তাৰপিছত ঙ নম্বৰ চোৱা যে যিকোনো চাৰিটা অনুষ্ঠান প্ৰতিষ্ঠানৰ নাম লিখা যিকোনো চাৰিটা লিখিবছে তোমাৰ চাৰিটা লিখি লবা যে চাৰিটা অনুষ্ঠান প্ৰতিষ্ঠানৰ নাম হ'ল বিদ্যালয় বেংক আৰক্ষী চকী আৰু ডাকঘৰ তাৰপিছত কি আছে চোৱা দুই নম্বৰ আছে খালী ঠাই পূৰ কৰা খালী ঠাই আমি লিখি লৈছো পঢ়ি দিছো চোৱা ক দিছে যে ছাত্ৰ ছাত্ৰীসকলে ডেস্কত লিখা পঢ়া শিকে মানে খালী ঠাইটো ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়ত লিখা পঢ়া শিকে খ নম্বৰ পশু পক্ষীৰ চিকিৎসাৰ বাবে ডেস্ক আছে উত্তৰ লিখিবা পশু পক্ষী চিকিৎসাৰ বাবে পশু চিকিৎসালয় আছে গ নম্বৰ আলিবাটৰ যান বাহন ডেস্কে নিয়ন্ত্ৰণ কৰে আলিবাটৰ যান বাহন আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে খ নম্বৰ যে গাঁওসমূহত থকা শাসন ব্যৱস্থাক ডেস্ক শাসন ব্যৱস্থা বোলা হয় উত্তৰ হ'ব যে পঞ্চায়তী ৰাজ শাসন ব্যৱস্থা বোলা হয় তাৰপিছত 3 নম্বৰ দিছে চোৱা পাৰ্থক্য লিখা চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয় পাৰ্থক্য লিখিব দিছে চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয় চৰকাৰী চিকিৎসালয় মানে হস্পিটেল আৰু বেচৰকাৰী কোনবোৰ কয় যোনবোৰ নাৰ্ছিং হোম সেইবোৰ বেচৰকাৰী বুলি কয় এতিয়া ইয়াৰ পাৰ্থক্যবোৰ লিখিব দিছে পাৰ্থক্যনো কি আছে চোৱা আমি লিখি লৈছো চোৱা যে পাৰ্থক্য লিখা চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয় উত্তৰ লিখিবা চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়ৰ পাৰ্থক্য ক নম্বৰ দুইটা লিখিছো আমি ক আৰু খ মানে লিখি লবা যে চৰকাৰী চিকিৎসালয়বোৰ চৰকাৰী
খৰচত চলে আনহাতে বেচৰকাৰী চিকিৎসালয়বোৰ এজন বা কেইজনমান ব্যক্তিয়ে লগ হৈ পৰিচালনা কৰে ক নম্বৰ লিখিবা যে চৰকাৰী চিকিৎসালয়ত ৰোগীক বিনামূলীয়াকৈ ঔষধ যোগান ধৰা হয় আনহাতে বেচৰকাৰী চিকিৎসালয়ত ৰোগীয়ে ঔষধ কিনিবলগীয়া হয় তাৰপিছত দিছে চোৱা চমুটুকা 4 নম্বৰত চমুটুকা লিখা ক নম্বৰ দিছে যে পঞ্চায়তী ৰাজ শাসন ব্যৱস্থা ক নম্বৰ দিছে সমবায় আৰু গ নম্বৰ দিছে আত্মসহায়ক গোট এতিয়া আমি প্ৰথমত লিখিম যে পঞ্চায়তী ৰাজ শাসন ব্যৱস্থা ঠিক আছে লিখি লোৱা তোমালোকে ক নম্বৰ চোৱা যে পঞ্চায়তী ৰাজ শাসন ব্যৱস্থা গাঁও অঞ্চলৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়নৰ বাবে আমাৰ দেহে গাঁওসমূহত এক নিজা শাসন ব্যৱস্থা প্ৰচলন কৰিছে যে এই ব্যৱস্থাটো পঞ্চায়তী ৰাজ শাসন ব্যৱস্থা বোলে এই ব্যৱস্থা মতে পঞ্চায়ত গঠনৰ বাবে প্ৰতিখন গাঁৱৰ ৰাইজে ভোট দি কিছুমান সদস্য আৰু এজন সভাপতি নিৰ্বাচন কৰে ক নম্বৰ চকত দিছে সমবায় কিছুমান লোক লগ লাগি সকলোৰে উন্নয়নৰ বা আৰ্থিক লাভালাভৰ বাবে সমূহীয়াকৈ কাম কৰা ব্যৱস্থাটোকে সমবায় বোলে সমবায়বোৰ প্ৰত্যেকজনেই সকলোৰে বাবে আৰু সকলোৱে প্ৰত্যেকজনৰ বাবে কাম কৰাৰ নীতিৰে চলে এখন সমবায়ত অতি কমেও 10 জন সদস্য থাকে পিছত আছিল কি আত্মসহায়ক গোট আজিকালি আমাৰ গাঁওবোৰত মহিলাসকলে মিলি আত্মসহায়ক গোট গঠন কৰিছে গাঁৱৰ দুখীয়া বহু পৰিয়ালে এনে গোটৰ পৰা ঋণ ল'ব পাৰে গাঁৱৰ বহু মহিলাই আত্মসহায়ক গোটৰ জৰিয়তে বিভিন্ন সামগ্ৰী উৎপাদন কৰি বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছে এনেদৰে তেওঁলোকে আৰ্থিকভাৱে স্বাৱলম্বী হ'বলৈ চেষ্টা কৰিছে শুদ্ধ উত্তৰটো বাছি উলিওৱা ক নম্বৰ দিছে যে সমাজত শান্তি শৃংখলা ৰক্ষা কৰাৰ কামত কাক নিয়োজিত কৰে ইয়াত দিছে চিকিৎসক নাৰ্ছ আৰক্ষী শিক্ষকক কি কৈছে সমাজক শান্তি শৃংখলা ৰক্ষা কৰাৰ কামত কাক নিয়োজিত কৰে আমি শান্তি শৃংখলা ৰক্ষা কৰিবৰ কাৰণে কোন থাকে আৰক্ষী মানে পুলিচসকল তেওঁলোকে কাজিয়া পেচাল লাগিলে শান্তি বজাই ৰাখাত মানে ৰাখে তাৰপিছত দিছে খ নম্বৰ পশু পক্ষীৰ চিকিৎসাৰ বাবে থকা অনুষ্ঠানটো হ'ল চৰকাৰী চিকিৎসালয় পশু চিকিৎসালয় সমবায় বেচৰকাৰী চিকিৎসালয় পশু পক্ষীৰ চিকিৎসাৰ বাবে থকা অনুষ্ঠানটো হ'ল পশু চিকিৎসালয় গতিকে তাৰপিছত আকৌ 6 নম্বৰটো চোৱা আকস্মিক বক্তৃতাৰ আয়োজন কৰা ইয়াত আকস্মিক বক্তৃতা আয়োজন কৰিব দিছে শিক্ষকৰ সহায় ল'বা গতিকে তোমালোকে বিদ্যালয়ত শিক্ষকৰ সহায়ত আকস্মিক বক্তৃতা পাতিবা আজিলৈকে ইমানেই ভিডিঅ'টো ভাল লাগি থাকিলে লাইক কৰি দিবা আৰু পৰৱৰ্তী ভিডিঅ' চাবলৈ হ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ